বিশ্বৰ সকলোতকৈ ডাঙৰ দুটা বস্তু বনোৱা হৈছে ইয়েছ এই ভিডিঅ'টো বহুত ধামাকাদাৰ আৰু মজাদাৰ হ'ব তো সেই দুটা বস্তু আপোনালোকক দেখাব গৈ আছোঁ আজি হেল্ল' আপোনালোকক মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু এক নতুন ভিডিঅ'লৈ আৰু ইখান মোৰ বাইক আৰু লগতে এইটো মই হেলমেট পুৰা মাৰি লৈছোঁ আৰু আহি পালোঁ মস্ত ট্ৰেফিক জাম কাৰণ আগত কাটি আছে গাছ আৰু এয়া হ'ল মাঘী মেলা 2024 মিৰ্জাত আৰু এয়া দেখিছে বিশ্ব সৰ্ববৃহৎ পেপা আৰু বিশ্ব সৰ্ববৃহৎ মেজি তো ইয়াছ গাইজ মই আহিছোঁ মিৰ্জাত আৰু ইয়াতে হৈ আছে মাঘী মেলা তো ইয়াতে বনোৱা হৈছে বিশ্বৰ চবতছে ডাঙৰ পেপা আৰু চবতছে ডাঙৰ মেজি তো বলক এতিয়া ভিতৰত এণ্ট্ৰি মাৰোঁ আগতে টিকেট কাটিব লাগিব বোলে তাতে সুধিলোঁ সিহঁতে আগতে টিকেট কাটিব লাগিব বুলি ক'লে তো টিকেট কাটি লৈ যেন ভিতৰত এণ্ট্ৰি মাৰি তো এয়া কাটি ল'লোঁ টিকেট 30 টকাই দি এয়া হ'ল মাঘী মেলা 2024 তো গাইজ ভিতৰৰ পৰিৱেশ অলপ এনেকুৱা ধৰণৰ এইফালে আছে পুতলা থিয়েটাৰ ইয়াতে প্ৰথম ষ্টেজ বনাই দিছে আৰু এইপিনে আছে ৰেষ্টুৰেণ্ট এইবিলাক কিছুমান ৰেষ্টুৰেণ্ট বনাইছে আৰু সেইফালে আছে এখন নতুন ধুনীয়া এখন সুন্দৰ গাঁও সেইখনতো আমি যাম তো পোনপ্ৰথমে আমি যি দেখাবলৈ ওলাইছোঁ মেজিটো মোৰ আগত আছে চাওকচোন একবাৰ অ' মাই গড কি ওখ বাপৰে বাপ চাওকচোন এই কক লগি নিছে দেখছে না এই মোৰ আঙুলিটো জোক লগি আছে তাকে লগি ওপৰত ধেনুও এখন আছে এই গাঁওখনৰ নাম হ'ল সৰপাৰা গাঁও আৰু এই সৰপাৰা গাঁৱৰ ফ্ৰেণ্ডছ ক্লাবে বনাইছে এই মেজিটো তো ইটো কিমান ওখ এতিয়ালৈকে অনুমান কৰিব পৰা নাই তথাপি একজন দাদা আহিছিলে ইয়াতে তেখেতক মই সুধিলোঁ তো তেখেতে ক'লে যে 150 মান হ'ব এটা অনুমানে তো 22 তাৰিখে জুখিব আচৰিত নহয় 150 ফিট এটা মেজি বনাইছে আচৰিত ডেটছ ৱাই এটা ৱৰ্ল্ড ৰেকৰ্ড গঢ়িব এয়া মই বাইদেউ জনাশ্ৰী দাসক লগ পালোঁ ইয়াতে তো বাইদেউ পেপাৰটো যে আছে পেপাৰটো বাজে নেকি বাজে তেওঁলোকে কমিটিয়ে ডিক্লেয়াৰ কৰা হিচাপত এইটো বিশ্বৰ সৰ্ববৃহৎ পেপা তাত লিখাই আছে আৰু এই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে 22 তাৰিখে তেওঁলোক আহিব আহি তেওঁলোকে গোটেই মেজাৰিং কৰিব এইটো মেজিৰ কথাও কৈছোঁ মই লগতে আচ্ছা মেজিটো এনে মই ইয়াতে এজন দাদা লগ পাইছিলোঁ তেখেতক সোধোতে ক'লে যে মেজিটো 150 ফিট মান হ'ব অনুমানহে কৰিছে সিমানে হ'বনে না আৰু ইয়াত কৰি জনাত সেইটো 55 ফিট হয় 55 ফিট হয় 155 নে 55 এইটো মই গম নাপাম কিন্তু ভালেখিনি ওখ হ'ব সেইটো আপোনাৰ এইটো এনে মেলাটোতো আপোনাৰ 17 ফুটৰ পৰা 21 তাৰিখলৈ আছে 22 তাৰিখে তেওঁলোকৰ কমিটিৰ মানুহ আহিব ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ মানে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ পৰা মানুহ আহি পেলাই এইটো মানে হে কৰিব জুখি পেলাই মানুহ কেনেকুৱা তাৰ মানে হৈছে এই বহুত ন এতিয়া মানে মৰ্নিং টাইমত হয় নে বেছি ইভিনিং টাইমত হয় ইভিনিং টাইমত পৰা হয় আবেলিৰ পৰা হয় আপোনাৰ ষ্টল আছে ইয়াতে কিয় ষ্টল আছে এইখন হয় মোৰ ষ্টলখন শ্ৰেয়ানী এইখন ন তো এয়া এইখন পিছফালে মোৰ পিছফালে আছে বাইদেউৰ ষ্টল আপোনালোকে যদি ইয়াতে আহে একবাৰ বাইদেউৰ ষ্টলত ভিজিট কৰি যাব নিশ্চয় আৰু বাইদেউ থেংক ইউ ছ' মাছ এইখিনিক মই এতিয়া দেখাই আছোঁ যিটো সৰ্ববৃহৎ বিশ্বৰ সৰ্ববৃহৎ পেপা আৰু সেই পেপাটোৱে মানে আচৰিত সেই পেপাটো বাজে দেখিছে এই পেপাটো বিশ্বৰ সৰ্ববৃহৎ পেপা সৰু আগৰ পৰাই দেখিছোঁ পেপাটোতো দেখিমেই অভিয়াছলি আমাৰ বিহুৰ যিহেতু সম্পদ হয় তো এই সম্পদটোৰো ৰেকৰ্ড কৰিলে তো এটা অসমীয়া হিচাপে বহুত প্ৰাউড ফিল কৰোঁ আৰু এইটো বাজাই কেনেকৈ জানেনে এই যে পুতাটো দেখিছে পেপাৰ আগৰখিনি ইয়াতে লগাই দিয়ে দি কিনে বাজাৰ লগে লগে পিছফালে লগোৱা আছে এনেকৈ এটা মাইক চাওক মাইক এটা ফিটিং কৰি দিয়া হৈছে তো এনেকুৱাকৈ চাউণ্ড হয় বাপৰে কি আল্টিমেট ভাবিছে এইফালে আছে মাঘী মেলা শিশুৰ মনোৰঞ্জন থলী এইখিনি হ'ল শিশুৰ মনোৰঞ্জন থলী হোটেল বনৰজা এইবিলাক হোটেল দেখিছে থলুৱা সম্পদ এনেকৈ প্ৰদৰ্শনী কৰি দিয়া হৈছে যেনেকৈ এই চাওক চেৰেকী আৰু এয়া আছে আগত যঁতৰ আৰু গাইজ এতিয়া আপোনালোকক দেখাব গৈ আছোঁ অকণৰ আদৰ্শ গাঁও আৰু এটা কবিতা যিটো কবিতা আমাৰ প্ৰায় মানে যোনে পঢ়িছে সৰুকালত সেই কবিতাটো মনত থাকিব আমাৰ অসমীয়াখিনিৰ আৰু শুৱনি আমাৰ গাঁওখন এটি শুৱনি গছেৰে ভৰা এই কবিতাটোতো মনত থাকিবই অভিয়াছলি সৰুতে পঢ়িছোঁ তো যোনে মোৰ ভিডিঅ'টো টাউনৰ পৰা চাই আছে কোনোবাই যদি ধৰক গাঁওখন এৰি কিনে গাঁওখনক মিছ কৰি আছে তো এই মাত্ৰ আপোনালোকে লগে ফ্লেশ্ববেক হৈ যাব এই মাত্ৰ আপোনালোকৰ বহুত কিবা কিবি মনত পৰিব তো বলক এতিয়া মই আপোনালোকক দেখাব গৈ আছোঁ অকণৰ সুন্দৰ গাঁওখন আদৰ্শ গাঁওখন তো গাইজ আমি এণ্ট্ৰি মাৰিলোঁ অকণ আদৰ্শ গাঁৱত বলক অলপ গাঁওখন ভিজিট কৰোঁ অলপ গাঁওখন গাইজ মোৰ অট'মেটিকেলি হাঁহি ওলাই আহিছে মানে সঁচা ক'লোঁ কিবা এটা বেলেগ ফিল পাইছোঁ দেই সোমাই কিনে একদম অৰিজিনেল তাৰমানে একদম যোনখন ৰিয়েলিষ্টিক তাৰমানে সেই থাকে গাঁও আৰু পূৰা ছেইম গাঁও পাব আপুনি অলপমান জেগাতে এখন গাঁও দেখাই দিছে পূৰা এখন গাঁৱৰ ফিল দি দিছে পূৰা বেলেগ একো নহয় চাওক এই চাওক মুৰ্গী এটা বান্ধিছে ৰাতিপুৱা যেনেকৈ মুৰ্গীয়ে ডাক দিয়ে কুকুৰাই যেনেকৈ ডাক দিয়ে তেনেকুৱাকৈ আৰু এয়া শাল আমাৰ দেখিছে তুলসী গছত যেনেকৈ চাকি দিয়ে তেনেকুৱা এই এটা ঘৰৰ লগতে আৰু এতিয়া আমি যাম অলপ পিছফালে কলগছ কুঁহিয়াৰ
আৰু এইফালে দেখিছে আৰু এয়া মাছ মাৰা সঁজুলিখিনি দেখিছে জাকৈ খালৈ এইবিলাক আৰু লগতে মই নিজে আমি যদিও কোৱাৰ্টাৰত আছিলোঁ তো তাতেও আমি এই বস্তুটো পাইছোঁ তো ইয়াতেও এইটো বস্তুৰে ফিল দিয়া হৈছে মেটেকাটো আৰু জাইপে ডাঙৰ হৈছোঁ আৰু এইফালে আছে জাল এইখন দেখিছে আৰু সেইফালে আছে সুন্দৰকৈ এণ্ট্ৰি মাৰোঁ এটা ধুনীয়া ঘৰত তো ফাইনেলি এটা ধুনীয়া এটা এণ্ট্ৰি মাৰিলোঁ ঘৰত তো এই ঘৰত থকাৰ অভ্যাস আছে অৱশ্যে মোৰ কোনো মানে সেই নতুনকৈ ফিল হোৱা নাই আৰু কিন্তু কিছুমানে থাকি পোৱা নাই না বিল্ডিং চিল্ডিঙত থাকে সৰুৰ পৰাই তো সেইবিলাকৰ মানে ফিল নহ'ব ইমান তো আমাৰ ফিল হয় পূৰা তো সঁচা ক'লোঁ এই চাওক কি ধুনীয়া গোটেইখিনি বস্তু আছে চব দেখিছে না চবখিনি বস্তু আছে লেম্প পৰ্যন্ত আছে দেখিছে তাতে চৌকা তাতে পিঠা বনোৱা আৰু এইফালে চাহ খাৰ কাৰণে কাপো আছে আৰু চবতছে ইম্পৰ্টেণ্ট এইটো কি দেখিছে এইটোও আছে গাইজ এতিয়া আহি গ'লোঁ ঘৰ নম্বৰ 2 আৰু এতিয়া বহি গ'লোঁ আৰু এতিয়া লগ পালোঁ এজন ভাইটি তোমাৰ নাম কি জুবিন আৰে ভাইটিৰ নাম জুবিন এখন বিছনা বনাই দিছে ধুনীয়াকৈ ইয়াতে থাকে না নাথাকে নেকি আহি কিনে মানে থাকে এইখন ধুনীয়া বিছনা বনাই দিছে এটা টিভিও দেখা পাব আপোনালোকে আৰু লগতে VIP বাকচ আৰু ইটোৰ পোহৰত আমি সৰুৰ পৰাই পঢ়িছোঁ স্পেচিয়েলি ময়ো কিন্তু দেই লেমৰ পোহৰতে পঢ়া দেখাই আছে এইটো কুঁৱাও বনাই দিছে না ধুনীয়াকৈ এনেকৈ পানীও উঠাব পাৰিব বঢ়িয়া আৰু এইফালে চচৰা গা ধোৱা চচৰা বহুত দিন মূৰত দেখিলোঁ এইটো মেইন ইটো দি গা ধোৱা বঢ়িয়া আৰু এইফালে আছে এইটো চৰাইৰ বাহা আৰু সেই চাইডে আছে ঢেঁকী উৰল গোটেইখিনি বস্তু আছে সেই চাইডে আৰু এইটো কি পাব এইটো কি অ' আচ্ছা গঁৰাল মুৰ্গীৰ গঁৰালো বনোৱা হৈছে এইখিনিত মজা আপোনালোকে যোনে আহিব নোৱাৰে তো মোৰ ভিডিঅ'ৰ থ্ৰু দিয়ে আপোনালোকে দেখা পাব বহুত কিবা কিবি বস্তু আৰু যদি ট্ৰাই কৰিব আহিব চাওক 30 টকাত আপোনালোকে বহুতখিনি নজনা বস্তু দেখি যাব ইয়াতে আহি আৰু গাইজ আজি পুৰা শৈশৱত ঘূৰি গৈছোঁ সৰুকালত যি খেলিছিলোঁ আমি খেলা মাৰ্বল হওক বা কিবা কিবি আৰু সৰুতে যেনেকুৱা এটা গাঁৱৰ পৰিৱেশতো পাইছিলোঁ মামাহঁতৰ গাঁৱত আহোঁতে তো সেইবিলাকত মানে একদম পুৰা ঘূৰি যোৱা গৈছে আৰু মানে কি ক'ম আৰু লেমৰ পোহৰত পঢ়াৰ পৰা হেজাক লাইটৰ পৰা বহুত কিবা কিবি আৰু গাইজ এই মেলাত 5টামান বজাৰ পৰাহে মানুহ বেছি হয় এতিয়া তাৰমানে মানুহ কম হয় কাৰণ মেলা না সেইকাৰণে ৰাতি বেছি মানুহ হয় আৰু ৰাতি চাই বেছি ভাল লাগে তো আপোনালোকে যদি আহে ইভিনিং টাইমত আহি কিনে বেছি ভাল পাব আৰু তো গাঁওবিলাক আজিকালি বিলুপ্ত হোৱাৰ পথত তো গমেই পাই আছে দ্ৰুতগতিত যেনেকৈ আমাৰ জীৱনটো চলি আছে তো এইকাৰণে আহক আহি কিনে একবাৰ ভিজিট কৰি চাই যাওক তো বলক এতিয়া অলপ চাংঘৰৰ ওপৰত উঠোঁ চাংঘৰৰ এটা মজা নাজাৰা আপোনালোকক দেখাই আছোঁ ওপৰৰ পৰা তো গাইজ এতিয়া আমি উঠি আহিলোঁ আৰু ওপৰত চাংঘৰত আপোনালোকে এটা সুন্দৰ নাজাৰা দেখাব তো এইটো এটা চাংঘৰ চাওক মজা আৰু এইফালে আছে বঢ়িয়া কৰি লেম্পটো ওলমি আছে কেইটকা কৰি বিকিছে এইটো 10 টকা আৰু কিয় এই মাঘী মেলা পাতা হয় সেইখিনি অলপ থুলমূলকৈ ইয়াতে লিখি দিয়া হৈছে চাওক সেইখিনি আপোনালোকে পজ কৰি পঢ়ি চাব পাৰিব আৰু দিয়ক ইয়াত এতিয়া মই ইয়াৰে পৰা ওলাওঁ বঢ়িয়া কৰি হাতত 10 টকাৰ বগৰী লৈছোঁ আৰু এই দুটা মহৰ এনেকৈ যুঁজ হয় মাঘ বিহুত তো তাৰে অলপ দৃশ্যাংশ আপোনালোকক দেখাইছে বাহিৰত এনেকুৱাকৈ আছিল মাঘী মেলা সৰপাৰাত আৰু আপোনালোকে যদি এতিয়াও আহিম বুলি ভাবি আছে আহিব পৰা নাই মোৰ ব্লগটো চাই কিনে আহি যাওক আহি কিনে এবাৰ মোৰ ব্লগটো চোৱাৰ পিছত দেৰি নকৰিব সোনকালে আহি যাব ৱৰ্ল্ড ৰেকৰ্ড হ'ব সেইদিনাই ৰেকৰ্ডটোও হ'ব সেইদিনা চাৰ্টিফিকেট দিব সেইদিনা বহুত মানুহ হ'ব তাকে দেখা পাব তো আহক আহি কিনে একবাৰ ভিজিট কৰি যাওক মাত্ৰ 30 টকাহে আহক আৰু আহি চাই যাওক এনজয় কৰি যাওক আৰু দুটা ৱৰ্ল্ড ৰেকৰ্ড হোৱা বস্তু আপোনালোকে দেখিবলৈ পাব ইয়াতকৈ আৰু কি খাই লাগে আৰু এটা বগৰী খাই যাই আছোঁ জেঠীমাৰ টেকেলগিন আমাৰ জেঠীমাৰ ওচৰতে ঘৰ আৰু ইয়াৰে লগতে আৰু এটা বস্তু আপোনালোকক কওঁ পুতলা নাচ যে আছে পুতলা নাচ প্ৰায় বিলুপ্ত হোৱাৰ পথত তো পুতলা নাচটো চাওক একবাৰ উপভোগ কৰক নন ষ্টপ ইয়াতে কোনো টিকেট নালাগে পুতলা নাচ চাওঁতে 30 টকা যি টিকেট কাটিব 30 টকাই দি ভিতৰত যায় আপোনালোকে পুতলা নাচটো ফ্ৰীতে চাব পাৰিব তাতে 950 টকাত পেট ভৰাই আনলিমিটেড খাব পাৰিব ভিতৰত এখন হোটেল আছে তাতে কিন্তু 950 টকা অলপ বেছি হয় 950 টকাতনো কাই খাব ইমান কওকচোন
আমাৰ 100 টকা 200 টকাতে হৈ যায়, পেট ভৰি যায়। তো সেইটোৱে আৰু ভিতৰত 950 টকা দি এনেকৈ খাব পাৰিব। আৰু ভিতৰত কিবা কিবি আছে, খালি বস্তুবিলাকৰ অলপ দাম হ'বই দিয়কচোন, যিহেতু এনেকুৱাকৈ মেলা এখন পাতা হৈছে, মানুহনো কিমান হয়। আৰু গাই জেঠীমাহঁতে ভাত চাত খালোঁ, খাই লৈ এতিয়া যাব ওলালোঁ ঘৰত। আৰু জেঠীমাহঁতে জানে এতিয়ালৈকে মেলাত চাব, সেই তাকে ক'লোঁ জেঠীমাহঁতক, মই 6 ঘৰৰ পৰা আহি কিনে আজি মেলা চালোঁ, জেঠীমাহঁতে ওচৰত পায়ে চাব যোৱা নাই। আৰু চবতছে এটা বঢ়িয়া বস্তু আপোনালোকক দেখাওঁ, এই চাওক বৈনীয়েকৰ মৰম, মাক লগিন বান্ধি দি আছে, এই তামোল টপলা বান্ধি দি আছে, পূৰা কিবা কিবি সান্দাৰ গুড়া এনেকৈ আমাৰ মাও বান্ধি দিয়ে, জেঠীমা গ'লে আৰু জেঠীমা এনেকৈ বান্ধি দিয়ে এইটো। তো গাইজ আজিৰ ভিডিঅ'টোৰ সামৰণি মাৰিব ওলাইছোঁ। তো আহি পালোঁ এতিয়া তাৰে পৰা। তো সেইখিনি আজি দেখাব লগা আছিল আপোনালোকক, যিখিনি পাৰোঁ মই যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। গোটেই ভিডিঅ'টো চালে গমেই পাব। তো লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে টেক কেয়াৰ, জয় অসম, বাই বাই।